29 ছেপ্টেম্বৰ দেওবাৰ আহি গ'লোঁ ৰাজগড়ৰ অভিনয়ত। আৰু এই অভিনয়ৰ কথাটো বহুতে জানে, বহুতে নাজানে। অভিনয়টো হ'ল জুবিনদা আৰু গৰিমা বৌৰ তত্বাৱধানত তেওঁলোকৰে হয়, আৰু তাতে অভিনয়ৰ পৰা আদি কৰি বহুত কিবা শিকায়। গতিকে এখন এখন স্কুল, কিন্তু ইয়াতে এটা অনুষ্ঠান আছে। গতিকে সেই অনুষ্ঠানটো কি সেয়াটো আপোনালোকৰ হয়তো জানিবলৈ মন গৈছে। নিশ্চয় এতিয়া দেখা পাই হয়তো গম পাইছে মধুৰাগ, আপোনালোকৰ মৰমৰ কণ্ঠশিল্পী প্ৰবীণ বৰাৰ মধুৰাগ গীতটি আজি ভিডিঅ'ৰ ৰূপত আমি দেখা পাম। আৰু এই গীতটি লিখিছে দিগন্তই। আমাৰ গ্ৰুপেশ্যনৰ গীতটি মধুৰাগ আজি আমি অফিচিয়েল ভিডিঅ' উন্মোচন কৰিবলৈ লৈছোঁ। তাৰ বাবে আমাৰ গ্ৰুপেক আৰু মধুৰাগৰ গোটেই ফেমিলি আমাৰ লগত আছে। এইটোৱে আমাৰ মধুৰাগ আৰু গ্ৰুপেকৰ সৰু এটা পৰিয়াল। আমি সকলোৱে তেওঁ হৈছে ৰাজা চৰণ সিং, তেওঁ কনচেপ্ট এণ্ড ডাইৰেকশ্যন মধুৰাগৰ। বৈভৱী গোস্বামী আমাৰ অভিনেত্ৰী, সৌৰভ জ্যোতি কলিতা পোনপ্ৰথমবাৰৰ বাবে কেমেৰা আগত তেওঁৰ প্ৰথম কাম। বাকী প্ৰবীণ বৰা সকলোৱে চিনি পায়। বাকী এয়া আলোকিতা শইকীয়া, ৰাজাদাক সহযোগ কৰিছে। আৰু সুৰঞ্জিত শৰ্মা তেওঁ আমাক কামেৰা গ্ৰেডিং কৰিছে। মই অকণমান উল্লেখ ক'ব লৈছোঁ। অলৰেডি শ্বাইন ৰেকৰ্ডছৰ বেনাৰত ৰিলিজ হোৱা গীত, আৰু ৰাইজে এতিয়ালৈকে বৰ্তমানলৈকে খুব গোটেইখনবিলাক খুব মৰম দিলে। অলৰেডি বহুতখিনি এতিয়ালৈকে বহুতখিনি সহায় জনালে অডিঅ'। গতিকে আশা কৰোঁ সেই ভিডিঅ'টো চাই পেলাই ৰাইজে খুব ভাল পাব। আৰু এটা সুকীয়া খুব কনচেপ্ট লৈ পেলাই খুব কম সময়ত ৰাজাদাই বা গোটেই টিমটোৱে কৰি দিলে এটা সুন্দৰ ভিডিঅ'। গতিকে আশা কৰোঁ ৰাইজে খুব আঁকোৱালি ল'ব, ভাল পাব। বেলেগতকৈ বেলেগখিনি যাতে আৰু পায়, এই পথটো পায়, তাকে কামনা কৰিছোঁ। প্ৰবীণৰ বিষয়ে ক'বই নালাগে, খুব সুন্দৰ কণ্ঠ আৰু সকলোৱে জানে। আৰু আজি যিটো গীত সঁচাকৈ বিৰাটেই ভাল লাগিলে, আৰু দিগন্তই সঁচাকৈ ভাল লিখে দেই, একদম ভাল লিখে। আৰু এই গীতটি লিখাৰ উপৰিও আৰু এটা গীত তেওঁ কৰিছে মোৰ লগত, ৰাধাচূড়া বুলি। এইটো আমি ছেকেণ্ড হ'ব চাগে এই গীতটি। গতিকে সেই লিখা আৰু সুৰৰ ওপৰতে গোটেইখিনি নিৰ্ভৰ কৰে বহুতখিনি। আৰু সেই মই প্ৰাণ ঢালিবলৈ অকণ চেষ্টা কৰিছোঁ গায়ক হিচাপে। যিমানখিনি পাৰি মোৰ কণ্ঠৰে মই অলপ দিবলৈ চেষ্টা কৰিছোঁ। গতিকে ৰাইজে বহুত মৰম দিছে, থেংক ইউ ছ' মাছ। আৰু ভিডিঅ'টো সেইমতে আঁকোৱালি লওক বুলি আশা কৰিছোঁ। আৰু অনাগত দিনত আমি আৰু ভাল ভাল গীত শুনি থাকিম। একদম একদম ৰাইজে মৰম কৰি থাকিব। হয় হয়, থেংক ইউ। ভাইটি ৰাজাৰ কথা ক'ব নালাগে, খুব ভাল ভাল কাম কৰি আছে আৰু সদায় থাকিব। আজি যিটো গীত সঁচাকৈ বিৰাটেই ভাল লাগিলে, থেংক ইউ। কনচেপ্টটো কিন্তু মজা লাগিল, থেংক ইউ। ভালেই, বঢ়িয়া। মুঠৰ ওপৰত দাদাৰ নিচিনা যদি মানুহে ভাল লাগিছে বুলি কয়, তাতকৈ গৌৰৱৰ কথা একো হ'ব নোৱাৰে। গতিকে ভাল পাব, ৰাইজে ভাল পাব। মইতো মোৰ এজন দৰ্শক হিচাপে কৈছোঁ, সকলো দৰ্শকে আঁকোৱালি ল'ব বুলি মই আশা কৰিছোঁ। কাৰণ তোমাৰ যিটো ষ্টাইল আৰু উপস্থাপন সঁচাকৈ ভাল লাগিছে। থেংক ইউ ছ' মাছ। আৰু গানটো কৰোঁতে ভাবিলোঁ তেনেকৈ, তাৰপিছত অকণমান মৰম লগাকৈ কৰিব ট্ৰাই কৰিলোঁ। আৰু তাৰপাছত কিমান মৰম লগা হৈছে নাজানো, বাট নিউ কিবা এটা কৰিবলৈ ট্ৰাই কৰিছোঁ। আৰু ভাল লগা বস্তুবোৰ মৰম লগা, ধুনীয়া হ'ব লাগে, মৰম লগা হ'ব লাগে। আৰু আমিও এটা প্লেনিং আছিলে এটা কৰা, কিন্তু সেইটো কাম নহ'লগৈ ৰাজাৰ লগত। আৰু খুব সঁচাকৈ কৈছোঁ, খুব ভাল ডাইৰেক্টৰ। থেংক ইউ। ভৱিষ্যতে আমি আৰু ভাল ভাল কাম আমি বিচাৰি থাকিম, আপোনালোকেও পাব। থেংক ইউ। কেনেকুৱা লাগিলে তোমালোকক কৰি? কেনেকুৱা লাগিলে? আমাৰতো চাই বিৰাট সুন্দৰ অভিজ্ঞতা। আৰু প্ৰথম কাম হিচাপে ফাৰ্ষ্ট কাম কৰিছোঁ, কেমেৰাৰ আগত ফাৰ্ষ্ট ফেচ কৰিছোঁ। এনেই ড্ৰামা কৰিছিলোঁ কলেজ বা হেৰিলে, ক'ৰবাত ডাইৰেক্ট কেমেৰা ফেচিংটো ফাৰ্ষ্ট টাইম আছিলে।
এটা ভাবিব নোৱাৰা অভিজ্ঞতা আৰু অসুবিধা হৈছে বহুত ষ্টৰি আছে ভালকে কেতিয়াবা কম এটা লাষ্ট চিন এটাত যোনটো এটা চিমেট্ৰিৰ চিনটোত সেইটো চিনত মানে বেয়া ভয় খাইছে আৰু মানে প্ৰথম কাম সেইবোৰত অসুবিধা হোৱা নাই সেইবোৰত বাৰু সেইবোৰত আমাৰ একো হোৱা নাই বাৰু তেনেকুৱা মই ভিডিঅ'টোৰ কথা ক'বলৈ গ'লে বিশেষকৈ কনচেপ্টটো যেতিয়া সেই কনচেপ্টটো যেতিয়া মই শুনিছোঁ তেতিয়া মোৰ মানে মই বহুত এক্সাইটেড হৈ আছোঁ যে এইটো কেনেকুৱা হ'ব ভিডিঅ'টোত কেনেকুৱা লাগিব মানে কেতিয়াবা আমি যিটো কৰোঁ সেইটো ভিডিঅ'টো নোলায় ন আৰু ইয়াত ইমান ধুনীয়াকৈ ওলাই পৰিছে গোটেই বস্তুটো আৰু সেইটোৱে মানে এনেকুৱা কনচেপ্টত এতিয়ালৈকে ভিডিঅ' ওলোৱা নাই গতিকে মই কৰিছোঁ আগতে কৰিছোঁ ৰাইজক এইটোৱে ক'ম যে ভিডিঅ'টো আপোনালোকে চাওক মই কৈছোঁ যে আপুনি নিশ্চয় আপোনালোকে ভাল পাব গতিকে চাওক সোনকালে থেংক ইউ কুঁহিপাত ক্ৰিয়েশ্যন বেনাৰত নিৰ্মিত মধুৰা গীতৰ ভিডিঅ'টি প্ৰবীণ বৰাৰ অফিচিয়েল ইউটিউব চেনেলত দেখা পাব ধন্যবাদ